নলবাৰীৰ মুকালমুৱাৰ কাপলাবৰীত আজি জনসভা সম্বোধন কৰিলে ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হ'ল শিৱসাগৰৰ বিধায়কগৰাকী। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখন ভালকৈ চলাব পৰা নাই বুলি মন্তব্য কৰিলে অখিল গগৈয়ে। মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছক পুনৰ সমালোচনা ৰাজ্যৰ দলৰ সভাপতিগৰাকীয়ে। নিৰ্বাচন আহিলেই কংগ্ৰেছে মিত্ৰতা ভংগ কৰে আৰু নিৰ্বাচন পৰাজিত হোৱাৰ পাছত অন্য দলসমূহক দোষাৰোপ কৰে। এয়া কংগ্ৰেছৰ চৰিত্ৰ বুলি মন্তব্য অখিল গগৈ। এই সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ পত্ৰ লিখিব অখিল গগৈয়ে। গুৱাহাটীৰ খাৰঘুলিত পানীৰ পাইপ ফুটাক লৈও প্ৰতিক্ৰিয়া অখিল গগৈৰ। পানীৰ পাইপ ফুটাৰ বাবে মুখ্যমন্ত্ৰীকে জগৰীয়া কৰিলে অখিল গগৈয়ে। বিশাল জনসভা, তাৰ মাজতে অখিল গগৈয়ে এইদৰেই মন্তব্য প্ৰকাশ কৰিছিল আনুষ্ঠানিকভাৱে। বছৰটোৰ প্ৰথম দিনটোতে ধাৰ লৈ আমি উন্নয়নৰ সপোন দেখিম এই বুলি ক'ব পৰা মুখ্যমন্ত্ৰীজনক আচলতে ভাল মুখ্যমন্ত্ৰী বুলি ক'ব পাৰিনে? হিমন্ত বিশ্ব শৰ্মাই যে আচলতে ভাল শাসন চলোৱা নাই, হিমন্ত বিশ্ব শৰ্মাই যে অসমৰ অৰ্থনীতি চলাব পৰা নাই, অসমৰ মানুহক যে ভালকৈ ৰাখিব পৰা নাই, তেওঁ যে ব্যৰ্থ হৈছে, সেই কথাটো তেওঁ 1 জানুৱাৰী তাৰিখৰ দিনাই 17,000 কোটি টকাৰ ধাৰ ল'ম বুলি কৈ এবছৰত তেওঁ সেই কথাটো ঘোষণা কৰি তেওঁৰ ব্যৰ্থতা সকলোৰে সন্মুখত উদঙাই দিলে। যে কংগ্ৰেছ দলে যদি এই কথাটো বুজি নাপায় যে বিৰোধী ঐক্য মঞ্চৰ আটাইকেইটা পাৰ্টি মিলিহে নিৰ্বাচন খেলিব লাগে, তেতিয়াহ'লে কোনো পধ্যে কেতিয়াও আমি বিজেপিক অসমৰ পৰা খেদিব নোৱাৰোঁ। সেইকাৰণে মই ভাবিছোঁ, গম পাইছেনে, আপোনালোকক প্ৰথমবাৰৰ কাৰণে ঘোষণা কৰিছোঁ, সেইকাৰণে ভাবিছোঁ যে কাইলৈ বা পৰহিলৈ মই ৰাহুল গান্ধীলৈ এখন চিঠি দিম। ৰাইজৰ দলৰ সভাপতি হিচাপে ৰাহুল গান্ধীলৈ এখন চিঠি দিম। মই ৰাহুল গান্ধীক সুধিম যে 2021 আপোনালোকে আমাক ঠগিলে, ইলেকশ্যন একেলগে খেলিম বুলি কৈ আপোনালোকে আমাক লাট মাৰিলে, AIDFৰ লগত ইলেকশ্যন খেলিলে। 2021 চনৰ উপ নিৰ্বাচনত আমি অকল থাউৰা বিধানসভা সমষ্টিটো বিচাৰিছিলোঁ, এইটোতো আপোনালোকে আমাক ঠগিলে। 2024 চনৰ লোকসভা ইলেকশ্যনত আমি আপোনালোকক যোৰহাট বিচাৰিছিলোঁ, সেইটোতো আপোনালোকে আমাক নিদিওঁ বুলি ক'লে, আমিয়ে এৰি দিলোঁ। তেতিয়া ইলেকশ্যনৰ আগলৈকে একতাৰ বাণী বিলায় কংগ্ৰেছে, ইলেকশ্যন আহিলে একতাৰ বাণী ভাঙি অকলে ইলেকশ্যন খেলে, আকৌ ইলেকশ্যন যোৱাৰ পাছত একতাৰ বাণী বিলায়। আৰু আমি যিবিলাকে সঁচাকৈ একলগ হ'ব খোজোঁ তেওঁলোকক কয় যে তোমালোক বিজেপিৰ এজেণ্ট, তোমালোকে একলগ নোহোৱা। আমাৰ পানীৰ গোটেই প্ৰজেক্টকেইটা খুব দেউলীয়া হৈ গ'ল, খুব লাহে লাহে হ'ল, এটাও প্ৰজেক্ট ভালকৈ নহ'ল আৰু চববিলাকত কেলেংকাৰী হৈ চব পাইপবিলাক বছৰেকত 3বাৰ 4বাৰ ফুটি থাকে। এইটো মানে পাইপ ফুটাটো কথাটো আচলতে হিমন্ত বিশ্ব শৰ্মাই কমিশ্যন খায় 2 নম্বৰী কৰি কোম্পানীবিলাকক কাম দিয়াৰ কাৰণে, নিম্নমানৰ কাম কৰাৰ কাৰণে এই ঘটনা সংঘটিত হ'বলৈ পাইছে। সেয়া আছিল অখিল গগৈৰ ভাষ্য। যথেষ্ট আগ্ৰাসীৰ ৰূপত দেখা পোৱা গ'ল ৰাজ্য দলৰ সভাপতিগৰাকীক।